হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু বিশ্বাসী অকল সুন্দৰ দিনবিলাক ঈশ্বৰে আমাক দি আছে আৰু সদায় দিন আমাক তেওঁৰ অনুগ্ৰহত ৰাখি থকাৰ কাৰণে সেই জীৱিত ঈশ্বৰৰ ধন্যবাদ হওক। আহক আজিও এই দিনটো যাতে আৰম্ভণি আমাৰ মংগল হয়, শুভ হয়, তাৰ কাৰণে ঈশ্বৰৰ বাক্য আমি চাওঁ। আজি বাক্য আমি লৈছোঁ গীতমালা 24 অধ্যায়ৰ 3 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈ আছে, জিহুৱাৰ পৰ্বতটোলৈ কোনে উঠি যাব পাৰে, তেওঁৰ পবিত্ৰ স্থানত বা কোনে থিয় হ'ব পাৰে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, ইয়াতে দাউদে এনেদৰে লিখিছে যে জিহুৱাৰ পৰ্বতটোলৈ কোনে উঠি যাব পাৰে আৰু তেওঁৰ পবিত্ৰ স্থানত বা কোনে থিয় হ'ব পাৰে। আমেন, প্ৰেজ দ্য লৰ্ড। ইয়াতে দাউদে গম পাইছিলে যে জিহুৱা কিমান পবিত্ৰ হয় আৰু তেওঁৰ যিটো পৰ্বত স্বৰ্গীয় স্থানত আমি ভালকৈ যদি বুজিবলৈ পাওঁ তেনেহ'লে জিহুৱাৰ সন্মুখত স্বৰ্গত তেওঁৰ পবিত্ৰ স্থানত কোনে উঠি যাব পাৰে আৰু তেওঁৰ পবিত্ৰ স্থানত বা কোনে থিয় হ'ব পাৰে। হালেলুয়া। বিশ্বাসীসকল, তেওঁ যেতিয়া পাপ কৰিছিলে, বেথছেবাৰ লগত যেতিয়া তেওঁ ব্যভিচাৰত থাকি তেওঁ যেতিয়া পাপত পৰিলে, তেওঁ তেতিয়া গম পাইছিলে, তেওঁ ভাবিছিলে যে জিহুৱাই তেওঁক ক্ষমা কৰা নাই আৰু তেওঁ বহুদিনলৈ জিহুৱাই ক্ষমা কৰাৰ পাছতো তেওঁ ভাবি আছিলে যে ঈশ্বৰে তেওঁক ক্ষমা কৰা নাই বুলি। সেইকাৰণে তেওঁ মনৰ যিটো কথাটো তেওঁ ইয়াতে কৈ আছে যে আমি পবিত্ৰ হ'ব লাগিব, কিয়নো বাক্যই কৈছে যে তেওঁ পবিত্ৰ আৰু আমি পবিত্ৰ হ'ব লাগিব। যে মই পবিত্ৰ কিয়নো তোমালোকে পবিত্ৰ হোৱা কিয়নো মই পবিত্ৰ বুলি বাইবেলে কৈ আছে। সেইকাৰণে দাউদে সম্পূৰ্ণকৈ তেওঁ জানিছিলে, সেইকাৰণে তেওঁ কৈ আছে যে কোনে থিয় হ'ব পাৰে আৰু তেওঁৰ পৰ্বতটোলৈ কোনে উঠি যাব পাৰে। বিশ্বাসীসকল, আমি তেওঁৰ সন্মুখত থিয় হ'বৰ কাৰণে আমি যোগ্য আছো নে নাই আমি চাব লাগিব। তেওঁ জীৱিত ঈশ্বৰ হয়, তেওঁ পবিত্ৰ হয়, আমি তেওঁক কেতিয়াও আমি অসুচিতাৰে আমি তেওঁৰ আগত উপস্থিত হ'ব নোৱাৰোঁ। তেওঁৰ যিটো পবিত্ৰ নামটো আমি অসুচি মুখেৰে আমি ল'ব নোৱাৰোঁ। সেইকাৰণে যেতিয়াই তেতিয়াই আমি ঈশ্বৰৰ নামটো ব্যৱহাৰ কৰিব নোৱাৰোঁ, বাইবেলে কৈ আছে। তেওঁক দোষী কৰা হ'ব বুলি কৈ আছে। বিশ্বাসীসকল, সেইকাৰণে তেওঁৰ যিটো ওখ পৰ্বত তাতে কোনে উঠি যাব পাৰে আৰু তেওঁৰ পবিত্ৰ স্থানত কোনে থিয় হ'ব পাৰে। আমেন। সেইকাৰণে আমি প্ৰতিটো সময়ত প্ৰতিটো পৰত আমি নিজকে ক্ষমা খুজি নিজকে পবিত্ৰ কৰি আমি ৰাখিব লাগে, যাতে যিকোনো মুহূৰ্তত যদি ঈশ্বৰৰ মাতটো আমি শুনিবলৈ যদি খোজো তেনেহ'লে আমি নিজকে পবিত্ৰ কৰি ৰাখিব লাগিব। আৰু আমাৰ যিকোনো মুহূৰ্তত যদি আমাৰ মৃত্যু হৈ যায় তেনেহ'লে আমি যাতে ঈশ্বৰৰ সন্মুখত থিয় হয়, যাতে বিচাৰ স্থানত যাতে থিয় হ'ব যাতে নালাগে, তাৰ কাৰণে আমি প্ৰতিটো সময়ত তেওঁৰ হাততে আমি নিজকে সমৰ্পণ কৰি ৰাখিব লাগে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আৰু ইয়াৰ পিছৰ লাইন যদি আমি চাওঁ তেনেহ'লে ইয়াতে কৈছে যে যাৰ হাত খুচি আৰু মনো নিৰ্মল, যিজনে অনৰ্থক কথা লৈ নিজৰ মন নেমেলে, যিজনে চল কৰি শপত নাখায়, সেইজনে উঠি যাব পাৰে বুলি কৈছে। আমি ভাবোঁ যে আমি একো বেয়া কৰা নাই, আমি একো কাৰো কাৰণে বেয়া ভবা নাই, আমি বেয়া কামত লিপ্ত নহয়, আমি ব্যভিচাৰত লিপ্ত নহয়। হালেলুয়া। বিশ্বাসীসকল, এজন ব্যক্তিয়ে ব্যভিচাৰ নকৰিব পাৰে, এজন ব্যক্তিয়ে বেয়া ফটো বেয়া ছবি নাচাব পাৰে, কিন্তু তেওঁৰ মুখেৰে বেয়া কৰি থাকিব পাৰে, তেওঁ বেয়া কথা শুনি থাকিব পাৰে। বিশ্বাসীসকল, আমাৰ হাতবিলাক খুচি হ'ব লাগিব, আমি যাতে বেয়া কৰ্মৰ যাতে লিপ্ত হ'ব যাতে আমি নালাগে। এনেকুৱা মানুহে ঈশ্বৰৰ পবিত্ৰ স্থানলৈ উঠি যাব পাৰে বুলি বাক্যই কৈ আছে। হালেলুয়া। আমি ভাবোঁ কি তেওঁহে পাপ কৰিছে, তেওঁহে এনেকুৱা, মইতো পবিত্ৰ আছোঁ। এনেকুৱা নহয়। এইখিনি অহংকাৰ কৰাটোৱেই হৈছে পাপ, কিয়নো আমি মানৱ জাতি এজনো পাপ নকৰা নহয়। যীশুখ্ৰীষ্টৰ যোগেৰে আমাৰ পাপটো ক্ষমা হৈছে। সেইবুলি যীশুখ্ৰীষ্টৰ যোগেৰে যে আমাৰ পাপটো ক্ষমা হৈছে বুলি আমি যে দুনাই পাপ কৰিম আৰু দুনাই ক্ষমা খুজিম, এনেকুৱা নহয়। আমি তেওঁ এবাৰে আমাৰ কাৰণে মৰিছে, এবাৰে ক্ষমা কৰিছে, আৰু তেওঁৰ নামটো যাতে আমি লেতেৰা নকৰোঁ, তেওঁৰ নামটো যাতে আমি অসুচি নকৰোঁ, সেইকাৰণে আমি এই পাপবিলাকত আমাৰ মন ভাৱনাবিলাক
প্ৰেচাৰত তেতিয়াহে আমি তেওঁৰ পবিত্ৰ স্থানত থিয় হ'ব পাৰিম, তেওঁৰ পৰ্বতটোলৈ আমি উঠি যাব পাৰিম। আমাৰ যদি তেওঁৰ ওচৰত থিয় হ'ব যদি আমাৰ ইচ্ছা আছে, তেওঁক যদি আমি প্ৰেম কৰোঁ, তেনেহ'লে এইখিনি বস্তু আমি কিয় কৰিব নোৱাৰিম? আমি তেওঁক প্ৰেম কৰোঁ যদি আমি ক'ব পাৰোঁ, তেনেহ'লে সেই তেওঁ যিটো কৈছে পবিত্ৰতা থাকিবৰ কাৰণে আমি কিয় থাকিব নোৱাৰিম? আমি নিশ্চয় পাৰিম। হালেলুয়া। ঈশ্বৰৰ বাক্যৰ যোগেৰে আপোনাৰ সকলোৰে আশীৰ্বাদ প্ৰাপ্ত হওক। আমি একেলগে প্ৰাৰ্থনা কৰিম। ধন্যবাদ প্ৰভু, তুমি ধন্যবাদৰ যোগ্য, প্ৰশংসাৰ যোগ্য, তুমি দয়ালু ঈশ্বৰ, তোমাৰ বাদে কোনো ঈশ্বৰ নাই প্ৰভু। তুমি আমাক নিৰ্মল কৰা, শুচি কৰা প্ৰভু, কাৰণ তুমিয়েই পবিত্ৰ কৰোঁতা ঈশ্বৰ, কাৰণ তুমি পবিত্ৰ হয়, তুমিয়ে নিজে পবিত্ৰ হয়, আৰু আমাক তুমি পবিত্ৰৰ কাৰণেহে আমন্ত্ৰণ কৰিছা প্ৰভু। ধন্যবাদ দিওঁ প্ৰভু তোমাৰ সুন্দৰ বাক্যৰ কাৰণে। এই সময়ত যিসকলে শুনি আছে, যিসকলে মানি আছে, এই সকলোকে তুমি একে সমানে আশীৰ্বাদ কৰিবা। এই সকলো যাচনা নাচাৰতে প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড।